9,000 টকা কেনেকে খৰচ কৰিব লাগে মই নকওঁ। পৰিয়ালে আপোনালোকে যেনেকৈ ভাল দেখে আপোনালোকে এই 9,000 টকা আপোনালোকে খৰচ কৰিব। আৰু আমাৰ বহাগ বিহুটো বাপতি খাহুন আমাৰ বহাগ বিহুটো এইবাৰ সকলোৱে আপোনালোকে আনন্দৰে উদযাপন কৰিব। আৰু বহাগ বিহুৰ পিছত নতুন চৰকাৰ আহিব। ইয়াতকৈও আহিবলগীয়া দিনবিলাক ইয়াতকৈও আমাৰ ভাল হ'ব। আজি যিমান আনন্দ পাইছো অহা 5 বছৰত আমি তাতকৈ 4 গুণ আনন্দ পাম। এই কথাও মই আজি আপোনালোকক উল্লেখ কৰিছো। পুনৰ এবাৰ আপোনালোকক আৰু অসমৰ বিভিন্ন স্থানত সমবেত হৈ থকা সকলো আই মাতৃকে মোৰ নমস্কাৰ জনাইছো। যোৱা 5টা বছৰ আপোনালোকক সেৱা কৰিবলৈ আমাক যি সুবিধা দিলে সাহস দিলে তাৰ বাবে মই আপোনালোক সকলোকে মোৰ কৃতজ্ঞতা জনাইছো। সকলোকে কৰিব পৰা নাই, 2-এগৰাকী এতিয়াও বাদ পৰি আছে। মই কথা দিছো অনাগত দিনত আমি সকলোকে আৰু লগত সামৰি ল'ম। অৰুণোদয় কি? অৰুণোদয় এটা স্কিম নহয়। আমি লাহে লাহে ইয়াক লৈ গৈছো অৰুণোদয় পৰিয়াল। অৰ্থাৎ অৰুণোদয় পোৱা লোকসকলৰ আমি এটা পৰিয়ালৰ দৰে অৰুণোদয় পৰিয়াল হিচাপে আমি আগবঢ়াই লৈ যাব খুজিছো। আপোনালোকে আমাক সহায় আৰু সহযোগিতা কৰিব। লগত কাক ভোট দিব? ভোট কাক দিব? পাক্কা দিবতো বিজেপি, দিবনে নিদিব? অহা দিনবিলাকো আমাৰ ভাল হওক, আমি একেলগে আগবাঢ়ি যাওঁ, হাতত হাত ধৰি আগবাঢ়ি যাওঁ। সকলোকে অসমীয়া নতুন বৰ্ষ বহাগ বিহুৰ বহুত বহুত মই শুভকামনা যাচিছো। আৰু সকলোৱে আকৌ এবাৰ মোৰ লগত একেলগে মনত যিমান আনন্দ আছে আৰু মাত্ৰ 2 মিনিট পিছতে বেংকত আপোনালোকৰ 3 মিনিট পিছতে 9,000 টকা সোমাব। মনত আনন্দও লাগি আছে। 2-3 মিনিটে লাগিব, বেছি নালাগে, ইমান ৰখিব নালাগে, 2-3 মিনিট। গতিকে মনৰ আনন্দত মোৰ লগত একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ।